পাঞ্জাবাৰীৰ বিপণন ক্ষেত্ৰত লোকশিল্পী সমাজ অসমৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী লোকওজা বংশীধৰ দাসক লোক সংস্কৃতিৰ গৱেষক ডক্টৰ ডালিমী কোঁৱৰ সোঁৱৰণী বঁটা 2025 বৰ্ষৰ প্ৰদান 2 নৱেম্বৰত লোকশিল্পী সমাজ অসমৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি অসমৰ ঐতিহ্য বহনকাৰী লোক সাংস্কৃতিক পৰম্পৰা সক্ৰিয়তা নিদৰ্শনেৰে পাঞ্জাবাৰী বিপণন ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে 3 শতাধিক লোকৰ বৰ্ণিল উপস্থিতিক সাক্ষী কৰি নান্দনিক আধ্যাত্মিক এক পৰিৱেশৰ মাজেৰে উদযাপন কৰা হয় হিদিনাখন দিহানাম লোকগীত জিকিৰ বৰগীত থিয়নাম নাও খেলৰ গীত গোৱালপৰীয়া নৃত্য হোলী গীত আদি থলুৱা লোককলাৰ থলী হৈ পৰে বিপণন ক্ষেত্ৰ আমাৰ আপোন প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিশ্ৰুতিত ফুলপাহি অৰ্পণ কৰি বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী পাতনি মেলা হয় আৰু ইয়াৰ পিছতে লোকশিল্পী সমাজৰ দিকত ৰস্তা লোক সংস্কৃতিৰ গৱেষক ডক্টৰ ডালিমী কোঁৱৰ বাইদেউৰ প্ৰতিশ্ৰুতিত ফুল অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে তেখেতৰ পৰিয়ালবৰ্গ আৰু লোকশিল্পী সমাজ সমূহ বিষয়ববী আৰু সদস্যসকলে সন্ধিয়া লোকশিল্পী সমাজ অসমৰ কেন্দ্ৰীয় সভাপতি বীৰেন দাস পাপৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ মঞ্চত নিমন্ত্ৰিত অতিথিৰ উপস্থিতিত ডক্টৰ ডালিমী কোঁৱৰ বাইদেউৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ স্বামী নৰেশ্বৰ কোঁৱৰ জীয়ৰী পুষ্পাঞ্জলি কোঁৱৰ গীতাঞ্জলি কোঁৱৰ আৰু জোঁৱাই মৃগাংক গগৈ 2025 বৰ্ষৰ বাবে লোকশিল্পী বংশীধৰ দাসক ডক্টৰ ডালিমী কোঁৱৰ সোঁৱৰণী বঁটা প্ৰদান কৰে এই বঁটা লোকশিল্পী সমাজ অসমৰ উদ্যোগত ডক্টৰ ডালিমী কোঁৱৰ বাইদেউৰ পৰিয়ালৰ তৰফৰ পৰা প্ৰতি বছৰে অসমৰ লোক সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা এগৰাকী ব্যক্তিক প্ৰদান কৰা হ'ব বঁটাত আছে এখন চেলেং এখন গামোচা এটা জাপি এটা গড়ৰ প্ৰতীকৰ চিম্বল এখন সম্বৰ্ধনা পত্ৰ এখন মমেন্টৰ আৰু কিছু আৰ্থিক মাননি লোকশিল্পী সমাজৰ উপসভাপতিদ্বয় ভুৱন গণ্ডিয়াবাপ অঞ্জনা দাস খুৰছেদ আলী সাধাৰণ সম্পাদক বিনু কলিতা প্ৰচাৰ বিভাগৰ দায়িত্বত জিন্তু ডেকা ৰেখা দাস মালবিকা গগৈ মতিয়াৰ ৰহমান সাংস্কৃতিক সম্পাদক লক্ষী ছায়া বৰুৱা উপদেষ্টা নলিমা দাস আৰু অন্যান্য বিষয়ববীয়াসকল আৰু ৰাজ্যৰ সহযোগত আছিল অতুলনীয় আৰু অনবদ্য গুৱাহাটীৰ পৰা মতিয়াৰ ৰহমানৰ ৰিপৰ্ট নিভাজ অসম লাইভ
সম্বৰ্ধনা জনাব আমাৰ অভ্যৰ্থনা সমিতিৰ উষাধ্যক্ষ খুৰশ্বেদ আলী ডাঙৰীয়া। এয়া এখন উত্তৰী বস্ত্ৰৰে আমি তেখেতক সম্বৰ্ধনা জনাইছোঁ। কৃষ্ণ। ইয়াৰ পাছতেই অসমীয়াৰ স্বাভিমানী গামোচা এভাগি আমি তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। গামোচাভাগি অৰ্পণ কৰিব অৰুণনা বাইদেৱে। ইয়াৰ পিছতেই আমাৰ জ্যেষ্ঠ জীয়াৰী গীতাঞ্জলি কোঁৱে এভাগি গামোচাৰে আদৰণি জনাবৰ কাৰণে আমি সেৱা নিবেদন কৰিছোঁ আৰু তেখেতক আদৰণি জনাব ৰেখাদা চাই। ইয়াৰ পিছতেই আমাৰ পুত্ৰ সদৃশ মৃগাংক, যাৰ কিবাতে আমি এই আজি অনুষ্ঠানভাগি সুন্দৰকৈ আমি কৰিব পাৰিছোঁ। আৰু আমি এখেতৰ লগত যোগাযোগ কৰিছিলোঁ। ফোন চাতে এওঁ কৰিছিলে যে আইতাই মায়ে যিখিনি কাম আধৰুৱা কৰিছিলে আমি নৱপ্ৰজন্মই কৰিবৰ কাৰণে হাতত হাত মিলাই কান্ধত কান্ধ মিলাই আগবাঢ়ি যাম। তাৰ চিনস্বৰূপে আমি আজি এই মঞ্চত সৌভাগ্য বুলি এখেতক লগ পাইছোঁ। এয়া মৃগাংক গগৈকো আমি এখনি ইমান গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব বাইদেউ লক্ষী চাই বুলি ক'বলৈ কৈছে। লক্ষী দেই, আগত লক্ষী শব্দটো আছে। কৃষ্ণ। এতিয়া আমি সম্বৰ্ধনা অনুষ্ঠানটো ইমানতে ৰাখিছোঁ। আজি এই অনুষ্ঠানটোৰ প্ৰতি আনুগত্য ৰাখি যি ইয়াত উপস্থিত হ'ল তেখেতৰ অকণমান মনৰ ভাৱ আমি জানিবৰ চেষ্টা কৰিম। আমি বাপক দায়িত্বলৈ নিমন্ত্ৰণ কৰিছোঁ। যিয়ে নহওক আপোনালোকৰ এই অনুষ্ঠান চিৰজীৱনীয় হ'ব। এয়া মই আপোনালোকৰ সহস্ৰ নাম আৰু ধন্যবাদ। আমি তেখেতৰ মনৰ অনুভৱটো প্ৰকাশ কৰিবৰ কাৰণে সেৱা কৰিলোঁ। ধন্যবাদ বা। এইটো আমাৰ সৌভাগ্য। আমি একোৱে নহয় মাৰ অবিহনে। চ' আজি যোনটো মঞ্চৰ আমি ষ্টেজখন পাইছোঁ, আমি নিজকে সৌভাগ্য বুলি ক'ম। বহুত কম সৌভাগ্য মানে পৃথিৱীত আছে যোনে ডক্টৰ ডালিমী কোঁৱৰ জীয়ৰী হৈ আমি জন্ম হ'বলৈ পাইছোঁ। মাৰ সপোন আছিল যে মই প্ৰফেচৰ হ'ম, মই ডক্টৰেট ডিগ্ৰী ল'ম। মাৰ সদায় সপোন যে আমি অপব্যয় সময় মানে ৱেষ্ট নকৰোঁ। লাষ্টৰ সময়লৈকে মই যদি কিবা কাৰণত সময়খিনি ৱেষ্ট কৰি আছোঁ, তেতিয়াও তেখেতে সেইটো সময়লৈকেও মোক মানে গাইডেঞ্চ দি আছিলে যে নাই তই সময়খিনি ৱেষ্ট নকৰিবি। চ' আমি জানো যে আপোনালোকে সকলো মাৰ মৰমত আহিছে। আজি মা যদিও আমাৰ মাজত নাই, তথাপিতো আছে। সকলোকে মাৰ ফালৰ পৰা মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এনেকেই মাক সদায় আপোনালোকে মৰমত নিজৰ হৃদয়ত ৰাখিব। আপোনালোকক পাই মা অত্যন্ত সৌভাগ্য বাণী আছিল আৰু আমিও আজি সেইটো ছেইম সৌভাগ্য পাইছোঁ মাৰ কাৰণে। চ' সকলোকে মই অশেষ ধন্যবাদ জনাইছোঁ আৰু থেংক ইউ আজি আমাৰ কাৰণে। ইয়াৰ পিছতেই বাইদেউৰ কৰ্মৰ যোগেদিয়ে এগৰাকী সুদক্ষ অভিযন্তা আৰু ঈশ্বৰ সেৱামুখী এগৰাকী জোঁৱাই বা বৰপুত্ৰ বাবু, তেখেতৰো আজি মনৰ অনুভাৱটো ব্যক্ত কৰিবৰ কাৰণে আমি সেৱা কৰিলোঁ। ধন্যবাদ ভগৱান বন্ধা।
পোনপ্ৰথমে মই লোকশিল্পী সমাজ অসমৰ যিসকল বিশিষ্ট ব্যক্তি জড়িত হৈ আছে আজি এই সভাত অনুষ্ঠানত মই তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ আমাক এই সভাত নিমন্ত্ৰণ কৰাৰ বাবে যে লোকশিল্পী সমাজ অসমে এনেকুৱা এটা কাম হাতত লৈছে আৰু বিশেষকৈ মাক জীয়াই ৰখাৰ বাবে তেওঁলোকে যি সংকলন লৈছে বা তেওঁলোকে যি প্ৰচেষ্টা কৰিবলৈ লৈছে তো আমি আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি এই সহায় সহযোগিতা কৰিবলৈ চেষ্টা কৰিম আৰু আমি সদায় আমাৰ মাক জীয়াই ৰাখিবলৈ চেষ্টা কৰিম মই নিজকে অত্যন্ত সৌভাগ্য বুলি ভাবোঁ যে মই তেওঁৰ ডক্টৰ ডালিমী কোঁৱৰৰ জোৱাই হ'ব পালোঁ এনেকুৱা এটা সৌভাগ্য সহজে পোৱা নাযায় মই আচলতে অসম ডন বস্কো ইউনিভাৰ্চিটিৰ এছিষ্টেণ্ট প্ৰফেচাৰ হয় ইলেক্ট্ৰনিক্স বিভাগৰ তো মাৰ লগত মই চ' যেতিয়া মই প্ৰথমবাৰ মই মাক লগ পাওঁ 2013 চনত চাগে 13-14 চনত তো তেওঁ সদায় কৈছিলে যে বেটা প্ৰথমবাৰে তেওঁ বেটা বুলিয়ে মাতিছিলে তেওঁ মোক সুধিছিলে বেটা তই মদ চিগাৰেট খাওঁ নেকি মই কৈছিলোঁ যে মই নাখাওঁ মই আজিলৈকে মই খোৱা নাই অৱশ্যে এতিয়া খাওঁ এইটো বেলেগ কথা তো তেতিয়া কিন্তু মই খোৱা নাছিলোঁ আৰু মই মানুহজনী মানে তেখেতৰ সততা দেখা পাইছিলোঁ যিবোৰ কথা সুধিছিলে যিবোৰ কথা কৈছিলে আৰু তেওঁৰ কষ্টৰ মানে ধৰি লওক ৰাতি 3টা বজালৈকে 4টা বজালৈকে যি সদায় কষ্ট কৰে সেই কষ্টৰে আমাক সদায় অনুপ্ৰেৰণা দিছিলে মই ভাবিছিলোঁ কেনেকৈ ইমান কষ্ট কৰিব পাৰে তেখেতৰ বয়সো হৈ গৈছে 65 বছৰ 67 বছৰ বয়সত তেওঁ যিদৰে সদায় অনুশীলন কৰিছিলে সদায় লিখিছিল সেইটোৱে আমাৰ পৰিয়ালক আমাৰ সকলোকে অনুপ্ৰেৰণা জগাইছিল তেখেতে মোৰ ছোৱালী তস্মিকা গগৈ তো তাইক সদায় অনুপ্ৰেৰণা কৰিছিল যে তই ভালকৈ তাই বেডমিণ্টন খেলে আজিও খেল আছে তাই তো তাইক কৈছিল তই সদায় ভালকৈ খেলিব লাগিব অকল খেলিলে নহ'ব প্ৰত্যেকটো শ্বট তই ভালকৈ খেলিব লাগিব তই চিৰিয়াছলি কৰিব লাগিব তো এই অনুপ্ৰেৰণা মানে মায়ে সদায় সেই বস্তুখিনি কৈছিল কেতিয়াও মানে এটা কথাও তেওঁ অদৰকাৰী কথা কোৱা নাছিল তো এইখিনিয়ে আমাৰ এটা ঘৰত যোনটো পৰিৱেশ গঢ়ি তুলিছিল সেই পৰিৱেশটোৱে মই ভাবোঁ আমাৰ ভৱিষ্যতলৈও আমাক আগুৱাই লৈ যাব আমাক মোৰ লগতে মোৰ পৰিয়ালবৰ্গ মোৰ ছোৱালীকো ভাল হ'বলৈ দিহা পৰামৰ্শ থাকিব আৰু আপোনালোকৰ পৰাও সহায় সহযোগিতা লাগিব আৰু আমি সদায় মাক জীয়াই ৰাখিবলৈ যিকোনো প্ৰচেষ্টা কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ কিবা যদি সহায় আমাৰ ফালৰ পৰা লাগে আমি কৰিব পাৰোঁ সেইখিনি সদায় চেষ্টা কৰিম চ' অৱশেষত মই আকৌ লোকশিল্পী সমাজ অসমত যিমানখিনি লোক জড়িত হৈ আছে বহুতখিনি লোক হয়তো ইয়াত নাথাকিবও পাৰে চ' তেওঁলোককো আমাৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ চ' ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ বাইদেউৰ পৰিয়াল পৰিজন আমি সকলোৱে জানো অসমীয়া জাতিটো নীতি আৰু আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত সেয়েহে আমিও লোকশিল্পী সমাজ অসমে নীতি আদৰ্শৰ প্ৰতি গুৰুত্ব দিয়া হৈছে ভাগৱতত কৈছে হেনতা শিশু হ'ব এৰিও কৰ্ম ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম সেই নীতি আদৰ্শকে শিৰোগত কৰি আজি এই পবিত্ৰ অনুষ্ঠান ভাগিৰ লগত সংযোগ হৈছেহি আমাৰ কণপানী মইনা এই কণপানী মইনাটোৰ লাচিকা গগৈ কিমান সৌভাগ্য একদম কুমাৰকালে ভাগৱতৰ ধৰ্ম নীতি আদৰ্শ গ্ৰহণ কৰিছে গতিকে এই নীতি আদৰ্শ তেওঁ সদায় প্ৰতি ৰাখক সেই উদ্দেশ্যে আমি লোকশিল্পী সমাজৰ ফালৰ পৰা এই কণমানি শিশুটিকো এভাগি আমি মৰম বিচাৰিছোঁ এভাগি মৰম বিচাৰে আমি কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা বিনু কলিতা বাইদেউ আমি সেৱা ধৰিছোঁ এই কণমানি শিশুটিক এভাগি মৰম যাচিবৰ কাৰণে কৃষ্ণ আৰু হাৰি আৰু অৰাংশ
সাক্ষাৎ এই হৈছে নীতি আদৰ্শ এয়া হৈছে নীতি আদৰ্শ আম গছত আমেই লাগিব গতিকে বাইদেউ যিহেতু সংস্কাৰমুখী আছিলে আজি আমাৰ নাতিটো সংস্কাৰমুখী আমি কিমান গৌৰৱ এইবিলাক সপোন পূৰণ কৰিবৰ কাৰণে গঠিত হৈছে লোকশিল্পী সমাজ অসম গতিকে আৰু বেছি বিলম্ব নকৰোঁ যথেষ্ট আমাৰ কাৰ্যসূচী আছে সকলোকে ধন্যবাদ জনাই পৰিয়াল পৰিজনক ধন্যবাদ জনাই আজি এই সম্বৰ্ধনা অনুষ্ঠানটো আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো ইমানতে সমাপ্ত মাৰিছোঁ আৰু ইয়াৰ পিছত পৰৱৰ্তী কাৰ্যসূচী আমি চলাই প্ৰথম সভাপতি তো আপুনি কি ক'ব আজি আমাৰ লোকশিল্পী সমাজৰ দৰাচলতে প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু সেই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীহে আমি আজি কৰিছোঁ কিন্তু আমাৰ লোকশিল্পী সমাজৰ প্ৰথম প্ৰতিষ্ঠা দিৱস 2 অক্টোবৰ আছিল কিন্তু জুবিন গাৰ্গৰ এই ঘটনাবিলাকৰ কাৰণে সেই 2 অক্টোবৰত আমি বন্তি প্ৰজ্বলন আৰু গছপুলি ৰোপণহে কৰিছিলোঁ আৰু আমি এমাহ পিছত অৰ্থাৎ আজি 2 নৱেম্বৰত আমি সমূহ কাৰ্যসূচী অসমবাসীৰ কাৰণে আমি লৈছোঁ আৰু অসমবাসীৰ সকলো ৰাইজ ইতিমধ্যে আমাৰ মাজত আহিছে আৰু একাদিক্ৰমে আমাৰ প্ৰথম বন্তি প্ৰজ্বলন হৈছে বিশেষ সাহিত্যিক ৰুণুদেৱী শৰ্মা বাইদেৱে আজি আমাৰ বন্তি প্ৰজ্বলন কৰিছে ইয়াৰ পিছত আমাৰ জিকিৰ পৰিৱেশন হ'ল ইয়াৰ পিছত বৰগীতেৰে আমি আজিৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছিলোঁ আৰু ইয়াৰ পিছতে আমাৰ আপোনালোকে দেখিছে যে দিহানাম ইতিমধ্যে বহিছে বহুকেইটা দিহানাম ইতিমধ্যে আমাৰ মাজত আছে আৰু দিহানামখিনি লগতে আমি গোটেই কাৰ্যসূচী দিনভৰা কাৰ্যসূচী আমি লৈছোঁ আৰু ঠিক 1 বজাৰ লগে লগে আমাৰ মুকলি সভা আৰম্ভ হ'ব আৰু মুকলি সভাত অসমৰ বিশিষ্ট সাহিত্যিকৰ পৰা লোকশিল্পীৰ পৰা সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ আৰু তেখেতসকল গোটেইখিনি আহিব আৰু 1 বজাৰ পৰা আপোনালোকে এই গোটেইখিনি যদি আপোনালোকে অসমবাসীক নহয় ভাৰতবৰ্ষবাসীক বিশেষকৈ আপোনালোকে শ্ব' কৰে তেতিয়াহ'লে আমি খুব ভাল পালোহেঁতেন হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ অলপ পিছলৈ